নমস্কাৰ গাইজ, শুভ সন্ধিয়া। আজি এই ভিডিঅ'টো বনালোঁ থিয়েটাৰৰ ওপৰত। যিহেতু মই থিয়েটাৰ পাগল, থিয়েটাৰ বুলি ক'লে মই 10-12-15 কিলোমিটাৰলৈকে মই যিমান দূৰ পাৰে সিমান দূৰ থিয়েটাৰ চাবলৈ যাওঁ। তো ক'ত কি থিয়েটাৰ আছে মই সেইখিনি অলপ সকলোৰ পৰা লৈ ভিডিঅ'টো বনালোঁ। প্ৰথমতে ক'বলৈ গ'লে দুৰ্গা পূজা যিহেতু আহি আছে সন্মুখত, দুৰ্গা পূজা পাতিলাদহাত আছে আপোনাৰ কলাগড় থিয়েটাৰ 28, 29, 30 ছেপ্টেম্বৰত। কলাগড় থিয়েটাৰত এইবাৰ অভিনয় কৰিছে শৰ্মিষ্ঠা চক্ৰৱৰ্তী, জেফি বক্সি, সুকুমাৰ বৰ্মন আৰু বহুতো নপুৰণি শিল্পীয়ে। তাৰপিছতে আপোনাৰ 8-9 অক্টোবৰ লুইতপুৰ থিয়েটাৰ অদলাগুৰিত লক্ষী পূজাত লুইতপুৰ থিয়েটাৰ, য'ত লুইতপুৰ থিয়েটাৰত এইবাৰ অভিনয় কৰিছে অৰূপ বৈশ্য, সুৰভি গটকী, বাবলি বৰা, চুমি, তেনেকৈ বহুত সীমান্ত কাশ্যপ, তেনেকৈ নপুৰণি বহুতো শিল্পী অভিনয় কৰিছে। তাৰপিছতে ক'বলৈ গ'লে আপোনাৰ বীণাপাণি থিয়েটাৰ আছে চুলিয়াকাটাত। মই ডেটটো এতিয়ালৈকে গম পোৱা নাই। চুলিয়াকাটাত বীণাপাণি থিয়েটাৰ আছে লক্ষী পূজাত। ডেটটো যদি আপোনালোকে গম পায় আপোনালোকে কমেণ্টত ডেটটো জনাব। বীণাপাণ এইবাৰ আছে বিপুল ৰাভা, গেষ্টিক থিয়েটাৰ আৰু বহুতো আছে। তাৰপিছতে আহিল আপোনাৰ আমাৰ নিজৰ ঠাই মাণিকপুৰত আছে 10, 11, 12 অক্টোবৰত হেঙুল থিয়েটাৰ, য'ত অভিনয় কৰিছে এইবাৰ প্ৰসেনজিৎ বৰা, স্নিগ্ধা গগৈ, অৰুণ বৰা, বিশিষ্ট কৌতুক অভিনেতা, ভাইমানৰ এজন মানে খলনায়ক, তেওঁৰ অভিনয়ত মই মুগ্ধ, খলনায়কৰ অভিনয়ত মুগ্ধ হোৱা ব্যক্তি কথা কৈছে মঞ্জিল বৰুৱাতেও আছে। ৰোহিত চৌধুৰী ভাল এজন অভিনেতা, সৰু পৰতে পোৱা আহিছোঁ ৰোহিত চৌধুৰী, মহেশ বৰা আৰু তেনেকৈ বহুত নপুৰণি শিল্পী আছে হেঙুল থিয়েটাৰত। 3খন বিশেষ নাটক, পাগল থানা, এচিড আৰু ভাইৰেল গান্ধী। আপোনালোকে মাণিকপুৰত আহিব চাব, আৰু আন ঠাইতো যাব, বিশেষকৈ মাণিকপুৰ বুলি এইখিনি অলপ বেছিকৈ কৈছোঁ। তাৰপিছতে আছে আপোনাৰ 12, 13, 14 অক্টোবৰ কহিনুৰ থিয়েটাৰ বিজনেছ। কহিনুৰটো জানে এইবাৰ টাইটানিক, বহুতো অভিনেতা অভিনেত্ৰী আছে, যেনে মৃদুল চুতীয়া, সিদ্ধান্ত কলিতা, অংকিতা শইকীয়া, জয়ন্ত জীৱন, ৰাজ ভৈৰৱ, বহুত অভিনেতা অভিনেত্ৰী আছে। আপোনালোকে টাইটানিক যদি চাবলৈ ভাবি আছে আপোনালোকে বিজনীলৈ যাব পাৰে আৰু টাইটানিক চাব পাৰে, আমাৰ ওচৰত একেবাৰে ওচৰত। তাৰপিছতে আপোনাৰ আহিব 3-4 নৱেম্বৰ ফুলকাডাবাত আকৌ লুইতপুৰ থিয়েটাৰত লুইতপুৰ থিয়েটাৰৰ কথা ক'লোৱে। নাটক আছে ৰাকা আৰু কিবা অভিশপ্ত ৰাকা আছে, আৰু এখন আছে বা মই নষ্ট চলে, আৰু কিবা এখন আছে অভিশপ্ত মাতৃ নেকি, সেইখন নাটকৰ নামৰ পাহৰিছোঁ, ক্ষমা কৰিব। তাৰপিছতে আহিল আপোনাৰ ৰাস পূজা আহি গ'ল। ৰাস পূজাত আপোনাৰ চকীহেলিত আছে আবাহন থিয়েটাৰত এইবাৰ 3খন নাটক, মীনাক্ষী সংগীত সন্ধ্যা, সেইখন মই পাঠশালাত সেইদিনা চালোঁ, ভাল হৈছে খুব, নাটকখন খুব ভাল হৈছে, লগতে কাৰিকৰী কৌশলো বহুতো উন্নত কৰিছে তেওঁলোকে। তাৰপিছতে অহংকাৰ আৰু গিৰিপ গাৰাপ কইনা আহিছে, প্ৰস্তুতি পৰাশৰ অভিনেতা সঞ্জীৱ শৰ্মা, লাটুমণি দা, ঋতু দা, চন্দন দা আৰু বহুতো নপুৰণি অভিনেতা অভিনেত্ৰী আছে, অঞ্জু বা। তো আপোনালোকে যদি আবাহন চাম বুলি ভাবিছে চকীহেলিত আহিব পাৰে। তাৰপিছতে 11, 12, 13 নৱেম্বৰ সূৰ্য থিয়েটাৰ কোঠালগুৰিত। তো সূৰ্য চাইছোৱে, 2খন নাটক, মৃত্যুৰ আবেদন আৰু মোৰ চকুলোৰে একাপ চাহ, টিকটক বুকুতে বাজিছে, য'ত মৃদুল ভূঞা, সুকন্যা ৰাজগুৰু আৰু বহুতো নপুৰণি অভিনেতা অভিনেত্ৰীৰে সমৃদ্ধ সূৰ্য যিহেতু এইবাৰ বহুত জনপ্ৰিয় হৈছে সূৰ্য, টিকটক আৰু মোৰ চকুলোৰে একাপ চাহ। তো আপোনালোকে যে সূৰ্য চাম বুলি ভাবি আছে, তো মই চালোঁ 2খন নাটক, আৰু এখন নাটক কোঠালগুৰিত চাম বাৰু, নষ্ট কৰোঁ বোলে, আৰু 2খন নাটক মই ইতিমধ্যে সৰ্বগত কিমান মানুহ হৈছিল আপোনালোকে যদি বহুতে গম পায়, সৰ্বগত বহুত বেছি মানুহ হৈছিল সূৰ্যত। তাৰপিছতে পুনৰ আহিল আবাহন সৰভোগত 1, 2, 3 জানুৱাৰীত। তো আবাহনৰ কথা ক'লোৱে, 1, 2, 3 জানুৱাৰী সৰভোগত আবাহন। তাৰপিছতে আহিল 17, 18 জানুৱাৰী সৰভোগত কহিনুৰ। তো মোৰ লগত যিখিনি আছিল ডাটা, মোৰ লগত যিখিনি কালেকশ্যন আছিল এইখিনি আপোনালোকক গোটেইখিনি ক'লোঁ। তো ক'ৰবাত যদি কিবা ৰৈ গৈছে, ভুল হৈছে, আপোনালোকে ক্ষমা কৰি দিব। আৰু